শিৱসাগৰৰ ঐতিহাসিক বিষ্ণুদলৰ ওপৰত এগৰাকী যুৱতীৰ উঠাক লৈ হৈছে। বিষ্ণুদলৰ চাফ চিকুণৰ বাবে দেৱালত লগাই থোৱা বাঁহেৰে উঠি গৈছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ পৰিচয় স্পষ্ট হোৱা নাই যদিও মানসিক ৰোগী হোৱাৰ সন্দেহ। শিৱসাগৰ আৰক্ষী আৰু SDRFৰ প্ৰচেষ্টাত যুৱতীগৰাকীক দলৰ পৰা নমাই আনিবলৈ সক্ষম হয়। ঠিক 3:30 মান বজাত মাইকী মানুহগৰাকীয়ে হাতত এডাল কাঠ লৈ পেলাই আমাৰ বিষ্ণুদলটো অলপ ৰিপেয়াৰিং চলি আছে, কণ্ট্ৰেকচুৱেল লেবাৰ লাগি আছে, তাই বান্ধি থোৱা বাঁহখিনিৰ ওপৰত উঠি গ'ল। উঠি যোৱাত আৰু আমাৰ লেবাৰখিনিয়ে ভয় খাই তেওঁলোকে আঁতৰি গ'ল আৰু মই যথেষ্টখিনি কৈছিলোঁ যে ৰাখি দিয়া বুলি। 3:30 বজাৰ পৰা তাই এই 5:10 তাই অকল মুখত লেতেৰা মাতে মই শুনা পালোঁ। তাই গোটেই পৰিৱেশ নষ্ট কৰি ৰাখিছে। কিমান দিনৰ পৰা আছে তাই ইয়াত? মইতো আজি প্ৰথম দিনা দেখা পাইছোঁ। এতিয়া নামি গৈছে তাই। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।